বন্ধুসকল, মই তোমালোকক এনেকুৱা প্ৰশ্ন এটা দিছিলোঁ। 61 নম্বৰ বুলি আছিলে। সেইটো মই কোনোবা এটা স্পেচিয়েল টেটত অহা প্ৰশ্ন আছিলে। তো এনেকৈ আহিছিলে যে প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল কিমান, হয়নে? মই তোমালোকক আগতে যুগ্ম সংখ্যাৰ যোগফল কেনেকৈ উলিয়াই সেইটো দেখুৱাইছিলোঁ বা কৈছিলোঁ। তেতিয়া প্ৰশ্নটো অলপমান বেলেগ আছিলে যে অমুকলৈকে যুগ্ম সংখ্যাৰ যোগফল কিমান আছিল বুলি দিছিলোঁ, হয়নে? তো তেনেকুৱা ক্ষেত্ৰত কি আছিলে, মানে কিমানটা সংখ্যা আছে সেইটো প্ৰথমতে মানে উলিয়াই ল'ব লগা হৈছিল। কিন্তু ইয়াতে যিহেতু প্ৰথম 20টা বুলি কৈছে, তাৰমানে ইয়াতে কিমানটা সংখ্যা আছে সেইটো মানে প্ৰশ্নতে কৈ দিয়া আছে। প্ৰথম মানে 2ৰ পৰা ষ্টাৰ্টিং হ'ব, 2, 4, 6, 8 এনেকৈ যাব। তো 20টালৈকে যাব। তো 20টালৈকে যুগ্ম সংখ্যাৰ যোগফল এইটো নক'লোঁ যে মানে ইয়াৰ এটা ফৰ্মুলা আছে বা সূত্ৰ আছে। সেইটো একেবাৰে সহজ, নহ'লে 20টালৈকে হিচাপ কৰি থাকিলে এইটো সময় বহুত যাব বা ভুল হোৱাৰ সম্ভাৱনা বেছি, হয়নে? তো কি আছিলে, কিমানটা সংখ্যা তাৰ স্কুৱেৰ যোগ আৰু সেইটোৱে আছিলে, হয়নে? কিমানটা সংখ্যা আছে তাৰ স্কুৱেৰ যোগ 20, একেবাৰে সহজ। তো 20 20 গুণ 6, 2 2 গুণ 4, দুটা শূন্য আহিব, 400 তাৰমানে দুটা 20 পূৰণ কৰিলে তাৰপিছত 20। তো 420, 400 আৰু 20 যোগ কৰিলে 420। এতিয়া চোৱা অপশ্যন আছে নেকি ইয়াতে? নিশ্চয় অপশ্যন আছে। তো এইটো হ'ব শুদ্ধ উত্তৰ। বন্ধুসকল, এই প্ৰশ্নটোলৈ অলপমান ভালকৈ মন কৰাচোন। কি আছে, 1 + 3 + 5 + 7 ... যোগ 49 সমান কি হ'ব? ভালকৈ মন কৰিলে দেখিবা যে ইয়াতে অযুগ্ম সংখ্যাবোৰৰ যোগফল বিচাৰিছে কিমানলৈকে? 49লৈকে, হয়নে? 1 এটা অযুগ্ম, 3, 5, 7 এইবোৰ অযুগ্ম, এনেকৈ যাব। যোগ 9, 11 এনেকৈ যাব কিমানলৈকে? 49লৈকে, হয়নে? আমি আজি এইটো শিকিম। ইতিমধ্যে আমি শিকিলোঁ কি স্বাভাৱিক সংখ্যাৰ যোগফল কেনেকৈ উলিয়াইছিলোঁ, আমি সেইটো শিকিছিলোঁ, হয়নে? তাৰপিছত যুগ্ম সংখ্যাৰ যোগফল কেনেকৈ উলিয়াই সেইটো আমি শিকিছোঁ। তো স্বাভাৱিক সংখ্যাৰ যোগফল কেনেকৈ আছিলে? সূত্ৰটো একেবাৰে সহজ, n × n + 1 ব্ৰেকেট ক্লজ ডিভাইডেড বাই 2, হয়নে? এই এনৰ সংখ্যাটো কিমানলৈকে বিচাৰে স্বাভাৱিক সংখ্যা, তো সেইটো বহাই দিলে মানটো পাই যাবা, একেবাৰে সহজ। তো গতিকে 100লৈকে বা 70 80লৈকে সেনেকৈ যদি দিয়া হয় তেনেহ'লে যোগ কৰি থকাটো সম্ভৱ নহয়। গতিকে এইটো সূত্ৰৰ দ্বাৰা উলিয়াওঁটো একেবাৰে সহজ, হয়নে? তাৰপিছত চোৱা, যুগ্ম সংখ্যাৰ যোগফলটো মই অলপ আগতে ক'লোঁ যে কি আছিলে, যে প্ৰথম 20টালৈকে যুগ্ম সংখ্যাৰ যোগফল। মই আগতে দিয়া প্ৰশ্ন আৰু এইটো দিয়া প্ৰশ্ন মাজত অলপমান পাৰ্থক্যটো চোৱা। কি আছিলে, যে মই দিছিলোঁ অমুকলৈকে, মানে এটা সংখ্যা ধৰি দিছিলোঁ মই। তো অমুকলৈকে যুগ্ম সংখ্যাৰ যোগফল কিমান আছিলে বুলি দিছিলোঁ, হয়নে? তাৰপিছত সেইটোৰ ক্ষেত্ৰত কি কৰিব লাগিব গম পোৱা নাই? তাৰমানে তাতে সেই সংখ্যালৈকে কিমানটা যুগ্ম সংখ্যা আছে সেইটো প্ৰথমতে নিৰ্ণয় কৰিব লগা হৈছিলে, হয়নে? ধৰি লোৱা ইয়াত যদি 20টালৈকে বুলি প্ৰথম 20টালৈ বুলি যদি ক'লহেঁতেন, তেতিয়াহ'লে মানে কথাটো অলপমান বেলেগ হ'লহেঁতেন। প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল কিমান সেইটো অলপমান বেলেগ। চোৱা, 20টা যুগ্ম সংখ্যাৰ যোগফল মানে প্ৰথম 20টা মানে কি হ'ব? প্ৰথমতে ষ্টাৰ্টিং হ'ব 2, 4, 6, 8, 10 সেনেকৈ গুচি গৈ পেলাই 20টালৈকে যাব, হয়নে? 20টালৈকে গ'লে চোৱা, 20টালৈকে গ'লে তোমালোকে গম পাবা যে এইটো 20 নম্বৰলৈকে সোধা নাই, কিন্তু 20 নম্বৰলৈকে 20লৈ বুলি সোধা নাই, 20টা প্ৰথম 20টা মানে ইয়াৰ নিয়মটো আছিলে কিমানটা সংখ্যা আছে তাৰে স্কুৱেৰ আৰু যোগ সেই সংখ্যাটোৱে, হয়নে? মই মানে দেখুৱালোঁ অলপ আগতে, চ' গতিকে অসুবিধা নাপাবা তোমালোকে। তো যদি ইয়াতে সুধিলেহেঁতেন যে প্ৰথম 20টালৈ যুগ্ম সংখ্যাৰ যোগফল, তেতিয়াহ'লে অলপমান কথাটো বেলেগ হ'লহেঁতেন। তেতিয়াহ'লে কি হ'লহেঁতেন গম পোৱা নে? প্ৰথম 20টালৈ কিমানটা যুগ্ম সংখ্যা আছে সেইটো প্ৰথমতে উলিয়াই ল'ব লাগিলহেঁতেন, হয়নে? কেনেকৈ হ'লহেঁতেন প্ৰশ্নটো? n - 2 তলত 2 থাকিব যোগ 1। তাৰমানে প্ৰথম 20টালৈকে কিমানটা যুগ্ম সংখ্যা আছে সেইটো উলিয়াই ল'ব লাগিব, হয়নে? প্ৰথম 20টালৈ বুলি ক'লে এনৰ মান 20 বহাই দিয়া,
-2 তলত 2 যোগ এনেকৈ তাৰপিছত 20ৰ পৰা 2 গ'লে কিমান 18 তলত 2 থাকিব যোগ 1 এইটো কাটি দিয়া 9 2 গুণ 18 হ'ব এই 9 যোগ 1 তাৰপিছত 10 মানে প্ৰথম 20টালৈকে যুগ্ম সংখ্যা কেইটা আছে 10টা হয়নে 10টা যদি হয় তেনেহ'লে 10 স্কোয়াৰ প্লাছ 10 100 যোগ 10 মানে 110 যদি 20টালৈকে বুলি সুধিল হয় তেতিয়াহ'লে উত্তৰটো এইটো হ'লহেঁতেন কিন্তু ইয়াতে প্ৰশ্নটো বেলেগ আছে যে 20 প্ৰথম 20টা মানে কেনেকৈ যাব গম পোৱা নে মই চিম্পলি বুজাই দি আছোঁ 2 4 6 8 10 চোৱা কিমানলৈকে যাব 12 14 16 18 20 কেইটা হ'ল চোৱা 1 2 3 4 5 6 7 8 9 10 10টা হ'ল 20টা লৈ প্ৰথম 20টা বুলি কৈছে প্ৰথম 20টা গতিকে আকৌ গুচি যাব 22 24 26 28 এনেকৈ যাব খুব সম্ভৱত মানে 40লৈকে এইটো 40লৈকে গুচি যাব 20টা যিহেতু যুগ্ম সংখ্যাটো গতিকে প্ৰথম 20টা যিহেতু দিয়া আছে গতিকে 40লৈকে গুচি যাব 2ৰ পৰা 40লৈকে 20টা হ'ব হয়নে এইটো আমি সহজতে অনুমান কৰিব পাৰোঁ গতিকে এইটো ক্ষেত্ৰত মানে সূত্ৰ একেই কিন্তু এইটো কি বহাব ইয়াতে সেইটো অলপমান মন দিবলগীয়া কথা গতিকে বন্ধুসকল আমি স্বাভাৱিক সংখ্যাৰ যোগফল আৰু যুগ্ম সংখ্যাৰ যোগফল কেনেকৈ উলিয়াই সেইটো আমি শিকিলোঁ এতিয়া আমি কি শিকিম অযুগ্ম সংখ্যা হয়নে অযুগ্ম সংখ্যা ইয়াতে প্ৰশ্নত চোৱা 1ৰ পৰা 49লৈকে দিয়া আছে গতিকে প্ৰথমতে নিৰ্ণয় কৰিব লাগিব কি জানানে প্ৰথমতে 49লৈকে কিমানটা অযুগ্ম সংখ্যা আছে সেইটো আমি নিৰ্ণয় কৰিব লাগিব তাৰ সূত্ৰটো চোৱা একেবাৰে সহজ n-1 তলত 2 যোগ 1 এই অযুগ্ম সংখ্যা যে হিচাপ কৰিছিলোঁ কেইটা আছে সেনেকুৱা ধৰণে জাষ্ট ইয়াতে যুগ্ম সংখ্যাৰ ক্ষেত্ৰত ইয়াতে আছিলে 2 হয়নে কিন্তু অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত ইয়াতে 1 হ'ব যুগ্ম সংখ্যাৰ ক্ষেত্ৰত কি আছিলে n-2 / 2 + 1 এইটো আছিলে যুগ্ম সংখ্যাৰ ক্ষেত্ৰত আৰু এইটো আছিলে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যুগ্ম মানে জোড়া সংখ্যা যিহেতু গতিকে 2 বহাইছে ইয়াতে অযুগ্ম মানে জোড়া নহয় তাৰমানে 2ৰে ভাগ নাযায় গতিকে ইয়াতে 1 বহাইছে অলপমান মনত ৰাখিব কথাটো হয়নে তো আমি 49লৈকে কিমান আছে কিমানটা অযুগ্ম সংখ্যা আছে এইটো প্ৰথমতে আমি নিৰ্ণয় কৰিম চোৱা এনৰ মানটো 49 বহাই দিয়া -1 / 2 যোগ 1 49ৰ পৰা 1 গ'লে কিমান 48 হ'ব তলত 2 যোগ 1 এতিয়া 2ৰে চোৱা 24 দি যাব 24 + 1 মানে 25 এইটো উত্তৰ পোৱা নাই আমি এইটো জাষ্ট মানে কিমানটা আছে 1ৰ পৰা 49লৈকে সেইটো আমি পালোঁ কিমানটা আছে 25টা আছে এতিয়া চোৱা যুগ্ম সংখ্যা কৈ আছোঁ দেই যুগ্ম সংখ্যাটো কি আছিলে যে কিমানটা সংখ্যা আছে তাৰ স্কোয়াৰ লগতে সেইটো সংখ্যাই হয়নে আমি পালোঁ আগতে কিন্তু অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত সূত্ৰটো কি আছিলে যে কিমানটা সংখ্যা আছে সেইটো স্কোয়াৰ কৰি দিয়া অকল এইটো একেবাৰে সহজ যিমানটা সংখ্যা পোৱা সেইটো স্কোয়াৰ কৰি দিয়া মানে দুটা পূৰণ কৰি দিয়া চোৱা দুটা পূৰণ কৰিলে কিমান হ'ব 25 গুণ 5 5 গুণ 25 হাতত 2 থাকিব 5 2 গুণ 10 12 5 2 গুণ 10 2 গুণ 4 5 চোৱা কিমান হ'ব 625 এইটো হ'ব উত্তৰ তাৰমানে 1ৰ পৰা 49লৈকে অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 625 হয়নে আশা কৰোঁ তোমালোকে অলপমান বস্তুটো ভালকৈ মন কৰিছা আৰু মন কৰিলে ধুনীয়াকৈ বুজি পাবা আৰু পৰৱৰ্তী সময়ত মই এনেকুৱা অংক দি থাকিম যাৰ ফলত তোমালোকৰ মানে অলপমান ইম্প্ৰুভ হ'ব বাৰে বাৰে বস্তুটো মানে ৰিপিট হৈ থাকিলে বস্তুটো মানে শিকোঁতে একেবাৰে সহজ হৈ যাব বন্ধুসকল 79 নম্বৰত প্ৰশ্ন আছিলে এনেকুৱা ধৰণৰ যে √4,489 হয়নে অপশ্যনৰ ভিতৰত দিয়া আছিলে এনেকৈ চোৱা ABCD 76 67 68 86 হয়নে তো কি আছিলে মানে এইটো কাৰ বৰ্গ এইটো এই বৰ্গ সংখ্যাটো ইয়াৰ বৰ্গমূলৰ কথা সোধা হৈছে এই বৰ্গ সংখ্যা এইটো এটা বৰ্গ সংখ্যা হয় তো ইয়াৰ বৰ্গমূল কিমান সেইটো সোধা হৈছে হয়নে মানে এইটো এই √টো উঠাই দিলে
মানে আমি তাৰ বৰ্গমূলটো পাম মানে এই ৰুট অভাৰটো উঠাই দিলে আমি তাৰ সমান তাৰ বৰ্গমূলটো পাম সেইটো সোধা হৈছে হয়নে তো ইয়াতে একেবাৰে সহজ অলপমান মন কৰিলে দেখিবা প্ৰথমতে চোৱা এইটো এককৰ স্থানত কি আছে 9 আছে হয়নে এককৰ স্থানত 9 আছে তাৰমানে এই চাৰিটা সংখ্যাৰ ভিতৰত এটা উত্তৰ হয় যি দুটা পূৰণ কৰিলে মানে যি দুটা সংখ্যা পূৰণ কৰিলে একে সংখ্যা পূৰণ কৰিলে এইটো পায় হয়নে তো চোৱা ইয়াতে প্ৰথম চোৱা 76 নম্বৰ যিটো আছে এইটো যদি দুটা পূৰণ কৰি দিওঁ স্কুৱেৰ কৰি দিওঁ তেতিয়াহ'লে 6 গুণ 36 গতিকে 6 হ'ব লাগিছিলে গতিকে সেইটোতো নহয়েই তাৰপিছত চোৱা চি নাম্বাৰটো চোৱা 68 8 যা কিমান হ'ব এইটো নহয়েই চোৱা ইয়াতে আৰু 6 আছে ইয়াতে 6 কিমান হ'ব প্ৰথমে এককৰ ঘৰটো চাই লোৱা হা একেবাৰে সহজ তেতিয়া উলিয়াবলৈ কিন্তু অপশ্যন বি নম্বৰটো চোৱা 67 আছে হয়নে 7 কিমান আছিলে 49 9 যে পালোঁ আমি এককৰ সংখ্যাটো সেইটোৰ পৰা আমি মানে সহজে অনুমান কৰিব পাৰোঁ যে এই 67ৰ স্কুৱেৰ 4489 হ'ব হয়নে তোমালোকে কৰি চালে গম পাবা যে এইটোৰে বৰ্গ সংখ্যা এইটো তাৰমানে ইয়াৰ বৰ্গমূল 67 বন্ধুসকল 72 নম্বৰত প্ৰশ্ন এনেকুৱা আছিলে যে দুটা সংখ্যাৰ লসাগু যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় তেন্তে গসাগু কিমান হ'ব লসাগু গসাগু হয়নে তো লসাগু গসাগু কেনেকৈ উলিয়াই সেইটো তোমালোকে নিশ্চয় জানা সেইটো বিষয়ে আৰু এক্সপ্লেইন কৰি থাকিব নালাগে লসাগু কি আছিলে লঘিষ্ঠ সাধাৰণ গণিত হয়নে গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক তো এইটো কি কৈছে দুটা সংখ্যাৰ লসাগু তাৰমানে যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় তেন্তে গসাগু কিমান হ'ব তাৰমানে এইটো প্ৰশ্নৰ লগত সম্পৰ্ক থকা এটা বস্তু মনত ৰাখিব লাগিব যে কি লসাগু পূৰণ গসাগু হয়নে সমান কি সংখ্যা দুটাৰ পূৰণফল ধৰি লোৱা সংখ্যাটো যদি x y হয় তেনেহ'লে এই সূত্ৰটো বা এই নিয়মটো সদায় মনত ৰাখিব লাগিব যে দুটা সংখ্যাৰ গসাগু আৰু লসাগু যিমান হয় এই সংখ্যা দুটাৰ পূৰণফলৰ সিমানেই হ'ব সমান এইটো এটা মানে সূত্ৰ মানে কি হয় নিয়মে এইটো হ'বই লাগিব তাৰমানে দুটা সংখ্যাৰ লসাগু আৰু গসাগু যিমান পূৰণ কৰি পেলাই যিমান পাবা এই সংখ্যা দুটাৰ পূৰণফলৰ সিমানেই হ'ব তো চোৱা প্ৰশ্নত কি কৈছে যে দুটা সংখ্যাৰ দুটা সংখ্যাৰ লসাগুৱে দুটা সংখ্যাৰ পূৰণফলৰ সমান চোৱা যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় এই লসাগুৱে বোলে দুটা সংখ্যাৰ পূৰণফলৰ সমান হয় তাৰমানে কি বুজি পালা যে লসাগু যিমান হয় দুটা সংখ্যাৰ এই দুটা সংখ্যাৰ পূৰণফলৰ সিমান হয় মানে গসাগু কি হ'ব লাগিব আল্টিমেটলি 1 হ'ব লাগিব তাৰমানে এইটো যিমান হয় তাৰ লগত যদি 1 পূৰণ কৰে সেইটোৱে পাবা না বুজি পালা কথাটো লসাগু যদি ধৰি লোৱা 10 পালা তেতিয়াহ'লে ইয়াতে যদি 10 সমান হ'ব লগা হয় তেতিয়াহ'লে গসাগু 1 হ'ব না 1 10 গুণ 10 হ'ব না বুজি পালা একদম সাধাৰণ কনচেপ্ট এইটো ঠিক আছে তো উত্তৰটো হ'ব অপশ্যন নম্বৰ A 1 যিহেতু সেইটোৱে তাৰমানে বন্ধুসকল দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল যিমান হয় সেই দুটাৰ পূৰণফলো সিমানেই হয় সেইটো মানে একদম চিৰসত্য যে দুটা সংখ্যাৰ লসাগু উলিয়াই আৰু গসাগু উলিয়াই পূৰণফল যিমান হয় সেই দুটা সংখ্যাৰ পূৰণফল কিমান হয় যিমান হয় সিমানেই মানে সমান হয় সেইটো একদম নিয়মে মানে এইটো হয়েই এটা মানে বন্ধুসকল 74 নম্বৰ কুৱেশ্যন এনেকৈ আছিলে কোনো এটা সংখ্যা ক্ৰমৰ প্ৰথম 5টা সংখ্যাৰ গড় 65 আৰু প্ৰথম 6টা সংখ্যাৰ গড় 70 হ'লে ক্ৰমটোৰ 6 নং সংখ্যাটো কি হ'ব এইটো গড়ৰ হয় এইটো প্ৰশ্নটো মানে কি হয় অলপমান টুইষ্ট আছে যে মানে গড় উলিয়াব দিয়া নাই আমাক কিন্তু এই এটা সংখ্যা বাঢ়ি গৈছে যে 6 ষষ্ঠ তাৰ সংখ্যাটো কি হ'ব বুলি সুধিছে
হয়নে? অপশ্যন দিয়া আছিলে 4টা অপশ্যন, অপশ্যনটোৰ বাদ দিয়ে প্ৰথমতে এইটো বুজি ল'ব লাগিব। প্ৰথমতে এইটো মানে কেনেকৈ কৰে বা বস্তুটো কি হয়, হয়নে? প্ৰথমতে গড়ৰ বিষয়ে অলপমান কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব, যে গড় মানে কি, আচলতে গড় মানে কি এইটো বুজি ল'ব লাগিব। গড় সমান কি হয়? ওপৰত মুঠ ৰাশিৰ যোগফল, ওপৰত মুঠ ৰাশিৰ যোগফল বা সমষ্টি, তাৰপিছত তলত কিমানটা সংখ্যা আছে, সিমান, যিমান সংখ্যা আছে সিমান, আৰু যিমান সংখ্যা আছে সিমান। গড় সমান সেইটো মুঠ ৰাশিৰ যোগফল, আৰু এতিয়া কিমানটা সংখ্যা আছে, যিমান সংখ্যা আছে তলত সেইটো হ'ব। ধৰি লোৱা তোমাক কিবা এটা 5টা বস্তুৰ গড় উলিয়াব দিছে, তো এই 5টা ৰাশিৰ যোগফল ওপৰত হ'ব, তলত 5 হ'ব, হয়নে? ইয়াতে টোটেল চাম হ'ব, মানে যোগফল বা সমষ্টি। তলত 5 হ'ব, যিহেতু 5টা বস্তু বুলি ক'লোঁ মই, গতিকে তলত 5 হ'ব। গতিকে এইটো এনেকৈ 5ৰে হৰণ কৰি দিলে গড়টো ওলাই যাব। তো গড় মানে এনেকুৱা, গড়ৰ সূত্ৰটো এনেকুৱা, গড় সমান ওপৰত হ'ব মুঠ ৰাশিৰ যোগফল, আৰু তলত যিমান সংখ্যা আছে সিমান, হয়নে? এইটো বুজি ল'ব লাগিব প্ৰথমতে গড় মানে কি, তাৰপিছতহে এইটো প্ৰশ্নটো ভালকৈ বুজি পাবা। কি ক'লে ইয়াতে? কোনো এটা সংখ্যাক্ৰমৰ সংখ্যা চিৰিজৰ তাৰমানে প্ৰথম 5টা সংখ্যাৰ গড় 65, তাৰমানে কি কৈছে? এই গড় সমান 65 বুলি দিয়া আছে, গড় সমান 65 বুলি দিয়া আছে, গড় উলিয়াব দিয়া নাই আমাক, গড় দিয়া আছে কিমান? 5টা, তলত 5টা সংখ্যাৰ গড়, হয়নে? এই টোটেল চাম যে আছে এইটো প্ৰথমতে উলিয়াই ল'ব লাগিব, তেতিয়াহ'লে গম পাম। আৰু দিয়া আছে কি, আৰু প্ৰথম 6টা সংখ্যাৰ গড় 70, তাৰমানে এটা সংখ্যা বাঢ়ি গৈছে, 5টা আছিলে 6টা হ'ল, 6টা হ'লে কিমান হ'ব? 70, হয়নে? তো প্ৰথমতে আমি এইটো কৰিব লাগিব, চোৱা, টোটেল চামটো উলিয়াব লাগিব। এইটো যদি টোটেল চামটো উলিয়াই ক্ৰছ মাল্টিপ্লিকেশ্যনটো কৰি দিয়া, বজ্ৰ গুণন যিটো কি আছিলে ইয়াতে, তেনেহ'লে এই 5টো যে আছে এইটো হৰণ হৈ আছে ইয়াৰ লগত, গতিকে আমি যদি বাওঁফালে লৈ আহোঁ, এনেকৈ ইয়াৰ লগত পূৰণ হ'ব, যিহেতু হৰণ হৈ আছে পূৰণ হ'ব। ওপৰত থাকিব এইটো টোটেল, হয়নে? এই টোটেলটো থাকিব, তাৰমানে টোটেল আমি কিমান পাম? 5 5 গুণ 25, 7 2, 5 6 29, 32, মানে টোটেল চাম সমান, টোটেল সমষ্টি যোগফল সমান ইমান পালোঁ। তাৰমানে 5টা সংখ্যাৰ যোগফল কিমান? 5টা সংখ্যাৰ যোগফল 325টা হ'ব যোগফল, এনেকৈ উলিয়াব পাৰোঁ আমি, হয়নে? তো কি কৈছে প্ৰশ্নত? 6টা সংখ্যা বাঢ়িছে, 6টা সংখ্যাৰ গড়, 6টা সংখ্যা মানে 5টাৰ পৰা 6টালৈকে বাঢ়ি গৈছে, তো এটা সংখ্যা বাঢ়ি গৈছে, তাৰপিছত 70 হৈছে। তাৰমানে প্ৰশ্নটো কি হৈছে গম পোৱা নে তোমালোকে? এই গড় 70 হৈ গৈছে, 6টা সংখ্যা বাঢ়ি গৈছে, তলত 6টা, হয়নে? তাৰ টোটেল সংখ্যা আমি কিমান পালোঁ? 325 প্লাছ এই 6ষ্ঠ সংখ্যা যে 6 নম্বৰ সংখ্যা যে বাঢ়ি গৈছে, সেইটো আমি x বুলি ধৰি ল'লোঁ। তাৰপিছত কি কৰিম আমি? এইটো আগত যেনেকৈ কৰিছিলোঁ, 6টো তলত আছে, মানে ইয়াৰ লগত হৰণ হৈ আছে, ওপৰৰ লগত হৰণ হৈ আছে, গতিকে ইফালে আনিলে কি হ'ব? পূৰণ হ'ব 70ৰ লগত, হয়নে? এনেকৈ পূৰণ হ'ব। ওপৰত থাকিব, এই সফালে থাকিব 325 প্লাছ এক্সৰ মানটো উলিয়াব লাগে আমি, যিহেতু 6ষ্ঠ সংখ্যা এক্স বুলি ধৰি ল'লোঁ ইয়াতে। তো কি হ'ব চোৱা, 6 7 42, পূৰণ কৰিলে এইটো পাম, তাৰপিছত 325 প্লাছ এক্স। তো এই 325টো বাওঁফালে লৈ আহা, মানে এই ইয়াতে যোগ হৈ আছে, গতিকে বাওঁফালে অহাৰ লগে লগে বিয়োগ হ'ব, 420 বিয়োগ 325, ইয়াত থাকিব এক্স, হয়নে? গতিকে এই দুটা বিয়োগ কৰি দিয়া, 420 আৰু 325, 0 100ৰ পৰা 2 গ'লে, 100ৰ পৰা 2 গ'লে কিমান? 90 পালোঁ। তাৰমানে 90 ইকুৱেল টু এক্সৰ মান কি পালোঁ আমি? 90। এই 90টোৱে হ'ব উত্তৰ,
মানে এটা সংখ্যা 90 পাৰি গৈছে, যাৰ ফলত আমি 70 গড় পাবলৈ সক্ষম হৈছোঁ। ঠিক আছে, এইটো অলপমান টুইষ্ট হয়। এই কনচেপ্টটো মানে গড় কি হয় সেইটো ভালকৈ জানিব লাগিব। গতিকে এইটো প্ৰেক্টিচ হ'ব লাগিব। এইটো অলপ ভালকৈ মনোযোগ দি পেলাই বাৰে বাৰে যদি কৰি থকা হয় এনেকুৱা ধৰণৰ অংক, তেতিয়াহ'লে পিছলৈকে সহজ পাই যাবা। ঠিক আছে বন্ধুসকল, মই 80 নম্বৰত ত্ৰিভুজ হিচাপ কৰিব দিছিলোঁ। এনেকুৱা আছে চিত্ৰটো। তো এই প্ৰশ্নটো চোৱা, এই প্ৰশ্নটো যদি এনেকুৱা দিয়ে তেতিয়াহ'লে হিচাপ কৰিবা 1 2 3 4 5 6 7 8 8টা পালোঁনে? 8ৰ লগত 16, 8ৰ লগত 2 পূৰণ কৰি দিয়া। এনেকৈ চোৱা 1 2 3 4 5 6 7 8কৈ 8ৰ লগত পূৰণ কৰিলে 16টা হ'ব। 16টা পোৱাৰ পিছত আৰু ওপৰ যিটো মানে এইটো সংলগ্ন হৈছে, ওপৰৰ অংশখিনি সংলগ্ন হৈছে, তাৰে এইটো এটা ত্ৰিভুজ 17 18 19 20 হয়নে? লগতে এই ডাঙৰকৈ এটা হৈছে, এই এনেকৈ হৈছে এটা, কি পালোঁ 21 22, তাৰপিছত এই ডাঙৰখিনি 23, তাৰপিছত এইখিনি হ'লনে 24টা। গতিকে অপশ্যন নম্বৰ ডি 24টা পালানে? লগতে চোৱা, মই এনেকৈও দিছিলোঁ, আঁকি পেলাই দিছিলোঁ কিমান ত্ৰিভুজ মানে আছে আঁকিব। তো এইটোৰ ক্ষেত্ৰত কি হয় মই ক'লোৱে ইয়াৰ লগতে, এইটোৰ ক্ষেত্ৰত প্ৰথমতে এইটো হিচাপ কৰি লোৱা 1 2 3 4 5 6 7 8, এইটো 8 দুগুণা 16, আৰু ভিতৰখিনি হিচাপ কৰিব লাগিব 1 2 3 4 5 6 7 8, ইয়াতে 8 দুগুণা 16, যোগ কৰিলে 32 পাবা হয়নে? তো এইটো আছিলে এনেকৈ ত্ৰিভুজ হিচাপ কৰাৰ নিয়মটো। যদি এনেকৈ দিয়ে ত্ৰিভুজ, এনেকৈ দিয়ে এইটো কিমানটা ত্ৰিভুজ আছে বুলি হিচাপ কৰিব দিয়ে, নিৰ্ণয় কৰিব দিয়ে, তেতিয়াহ'লে চোৱা এইটো চাই লোৱা। এইটো হ'লে কি কৰিব লাগিব 1 2 3 4 এনেকৈ হিচাপ কৰি পেলাই এই গোটেইকেইটা সংখ্যা যোগ কৰি দিয়া 1 2 3 3 3 6 6 4 10 হয়নে? এইটো চোৱা ঠিক একেধৰণে 1 2 3 4 5 6 এনেকৈ মাৰ্ক কৰি পেলাই গোটেইখিনি যোগ কৰি দিয়া 1 2 3 3 3 6 6 4 10 10 পাছে 15 15 6 21টা হ'ব হয়নে? আকৌ যদি এনেকৈ দিয়ে তেনেকুৱা ক্ষেত্ৰত কি হ'ব, তলৰ পৰা হিচাপ কৰি যোৱা কেইটা আছে 1 2 3 4 5 6টা যদি আছে, ইয়াত ত্ৰিভুজ 6টাই আছে। ঠিক আছে, তো প্ৰত্যেকটো ফৰ্মেটটোৰে মানে নিয়মটো অলপ বেলেগ বেলেগ হয়গৈ, কেনেকৈ হিচাপ কৰে এইটো। তুমি যদি এনেকৈ মুখতে হিচাপ কৰিব যোৱা তেতিয়াহ'লে ভুল হোৱাৰ চান্সেছটো বহুত বেছি হয়, আৰু এইটো অলপ পাজল লাগে হয়নে? কনফিউজ মানে কৰি দিয়ে বস্তুটো কেনেকৈ কি কৰিব লাগে। যিহেতু চোৱা ইয়াৰ লগত এইটো এটা ত্ৰিভুজ গমেই পোৱা, এটা সাধাৰণকৈ ইয়াৰ লগত এইটোও এটা ত্ৰিভুজ মানে গঠন কৰা হয়নে? ইয়াৰ লগতো এইটো ত্ৰিভুজ মানে গঠন হৈ আছে, ত্ৰিভুজ এনেকৈ হৈ আছে, আৰু ইয়াৰ লগতো হৈ আছে, এইটো 3 লগতো হৈ আছে, 4 লগত হৈ আছে, এনেকৈ হিচাপ কৰোঁতে হয়তো ভুল লাগি যাব পাৰে। গতিকে প্ৰত্যেকটো মানে যিবিলাক ত্ৰিভুজৰ ফৰ্মেট, তো তাৰে নিয়ম আছে কেনেকৈ হিচাপ কৰি উলিয়ায়। বন্ধুসকল 90 নম্বৰ প্ৰশ্নত চোৱা কি দি আছে, এনেকৈ এটা ফিগাৰ দি আছে এনেকৈ। তো এইটো আন্তৰ্জাতিক পদ্ধতিত লিখিলে কি হ'ব সেইটো সুধিছে হয়নে? আন্তৰ্জাতিক পদ্ধতিত লিখিলে কি হ'ব সেইটো মানে জনাৰ আগতে আমি আন্তৰ্জাতিক পদ্ধতিত কি হিচাপ কৰে, কেনেকৈ হিচাপ কৰে সেইটো জানিব লাগিব হয়নে? তো আন্তৰ্জাতিক হিচাপত কি হিচাপ কৰা হয়, মিলিয়ন, থাউজেণ্ড, মিলিয়ন, বিলিয়ন, ট্ৰিলিয়ন। আমাৰ ভাৰতীয় হিচাপত কি কৰা হয়, থাউজেণ্ড, লাখ, এনেকৈ হিচাপ কৰা হয়। শতক, হাজাৰ, লাখ বা কৰৰ, কোটি, তো এনেকৈ হিচাপ কৰা হয় হয়নে? তেতিয়া ভালকৈ চালে গম পাবা। একক, দশক, শতক, হাজাৰত কমা দিছে, তাৰপিছত অযুত, লাখ, নিযুত ইয়াতে নিযুত কমা দিছে, গতিকে এইটো শুদ্ধ হ'ব পাৰে আৰু হয়ও। আৰু বাকীখিনি মিলাই চাই লওঁচোন, বাকীখিনিও হয় নেকি। একক, দশক, শতক, হাজাৰ দিছে, অযুত, লাখ, অযুতত লাখত হিচাপ নকৰে ইণ্টাৰনেশ্যনেল। ঠিক আছে, তাৰপিছত এইটো অপশ্যন চোৱা, এইটো অপশ্যনত 4টা শূন্য আছে, 3টা শূন্য আছে, এইটোতো সম্পূৰ্ণ ভুল হ'ব এইটো, বা এটাও নহয়, গতিকে শুদ্ধ উত্তৰটো এইটোৱে হ'ব। ঠিক আছে,
পৰৱৰ্তী ভিডিঅ'সমূহত মই এইটো কেনেকৈ হিচাপ কৰে মিলিয়ন বিলিয়ন ট্ৰিলিয়ন মই ভালকৈ দেখুৱাই দিম ঠিক আছে।